আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া দেখিছে আমি চাউল লৈ আছোঁ। এতিয়া পিঠাগুড়ি খুন্দিব লাগিব। ৰাতিপুৱাই মায়ে তিয়াৰ কৰি থ'লে, এতিয়া পানীখিনি নিগৰি যোৱাৰ পাছত শুকালে ধুনীয়াকৈ চাউলখিনি এতিয়া মিক্সিত খুন্দিব লাগিব। যিহেতু এতিয়া ঢেঁকী পাবলৈ অকণমান অসুবিধা, সেইকাৰণে মিক্সিতে খুন্দিম। যিহেতু সুবিধা হ'ব মিক্সিত খুন্দিবলৈ ঘৰতে। আৰু এইফালে খুন্দি কৰি হ'লে ধুনীয়াকৈ গুড়ি হৈ গ'ল। এতিয়া চালি ল'ম অলপ। আৰু এয়া চালি কৰি হ'ল, কাৰণ বহুত বেছি গৰম, পিঠা বনাব লাগিব আমি ৰাতি। সেইবাবে অকণমান সময় ৰ'দত দি থওঁ, নহ'লে বা গোন্ধাই যাব পাৰে পিঠাগুড়িখিনি। সেইকাৰণে বহুত বেছি ৰ'দটো যে কাঢ়া হৈছে, সেইকাৰণে ৰ'দতে দি থৈছোঁ। বাকী আৰু এতিয়া হৈ গ'ল ৰাতি। এইফালে গুড় দেখিছেনে, আৰু মনে ৰখি আছে পিঠাত দিবৰ কাৰণে। আৰু এইফালে মা আহিছে, মায়ে পিঠাগুড়িখিনি সানি দিব ধুনীয়াকৈ। আৰু অকণমান নিমখ দিলে, এতিয়া গুড় দি দিছে, গোটেইখিনি একেলগতে মিক্স কৰি দিব। আৰু চবৰে বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ। আমি কেনেকৈ বনাইছোঁ সেইটো আপোনালোকৰ লগত আমি শ্বেয়াৰ কৰিছোঁ। এতিয়া গোটেইখিনি মিক্স কৰি দিব। ধুনীয়াকৈ মিক্স হৈ গ'ল। আৰু এতিয়া দি দিব অকণমান পানী। ভাপত দিয়া গিলাচ পিঠা আপোনালোকে খাই চাব দেই, বনাই পিনে। আৰু বনাবলৈ নাপাহৰিব। কালাৰটো বহুত বেছি ধুনীয়া হয় গুড়ৰ লগত যেতিয়া মিক্স কৰি বনোৱা হয়। কিছুমানে ধৰক অকণ বেলেগকৈ বনায়, মানে পিঠাগুড়ি প্ৰথম দিব, তাৰপিছত গুড় দিব, আকৌ ওপৰত পিঠাগুড়ি দি দিয়ে। কিন্তু আমি অকণ বেলেগকৈ বনাইছোঁ, আমি একেলগতে মিক্স কৰি দিছোঁ। ধুনীয়াকৈ মিক্স হৈ গ'ল। এইফালে টুপ আহিছে, আৰু মই নালাগে বুলি কওঁতে অকণমান মুখখন ফুলাইছিলে। ধুনীয়াকৈ কৰি আছে, মানে মই কৰি আছোঁ যে নালাগে, এই নুশুনে, আহিছে কৰিবলৈ। আৰু এই আমাৰ গিলাচত দিয়া, ভাপত দিয়া গিলাচ পিঠা কি ধুনীয়া হৈছে দেখিছেনে, ৰঙচুৱা হৈছে, কালাৰটো বহুত বেছি ধুনীয়া আহিছে। এনেকৈ আমাৰ গোটেইখিনি বনাই কৰি হ'ব। আৰু যিমান ক'লেও কথা নুশুনে, কৰিবই মুঠতে। মাহঁতক অকণমান হ'লেও সি সহায় কৰিবই। আহিব যদি আমি নালাগে বুলি কওঁ নহয়, পটককৈ খং উঠে, মুখখন ফুলাব, তোমালোকে মোক একো কাম কৰিবলৈ নিদিয়া বুলি কয়। আৰু তাতে থকা মই অকণমান ভিডিঅ' কৰি ৰাখিছোঁ। দেখিছেনে, এইফালে ভাগ্যই চালি আছে, আৰু এইফালে টুপটুপে গ্লাছত ভৰাই আছে, আৰু আমাৰ মনে এয়া ভাপত বনাই আছে গিলাচ পিঠা। ৰাতি যিহেতু অকণমান পোহৰটো অকণমান খেলি মেলি আছে বাৰু। এতিয়া এনেকৈ আমাৰ গোটেইখিনি বনি গৈ আছে। গোটেইখিনি নেদেখোঁ আৰু এইকেইটাকে দেখুৱাইছোঁ। একেবাৰে লাষ্টত দেখুৱাইছোঁ যেতিয়া মায়ে পিঠাগুড়ি চালি আছে। বহুত বেছি মহ ওলাইছিলে ৰাতি, যিহেতু জানেই ন, মহ বহুত বেছি। আৰু ভাগ্যই সেই চাদৰখন লৈ মায়ে মানে অকণমান বিচি আছিলে। আৰু এনেকৈ আজি ভিডিঅ'টো সামৰিছোঁ। টুপটুপৰ খং দেখিছেনে, সেই যে মই কৈছিলোঁ নালাগে বুলি, কিবা এটা সুধি আছিলে আচলতে, কি কৈ আছিলে জানো পাহৰিলোঁ। সেইকাৰণে মুখখন ফুলাই আছে। বাকী আজি ভিডিঅ'টো ইমানেই আছিলে। আকৌ লগ পাম, বাই।